হয় এতিয়া আঘোণৰ বতৰ প্ৰতিজন চহা অসমীয়া কৃষক এতিয়া ব্যস্ত পথাৰৰ সোণগুটি চপোৱাত আৰু বৰ্তমান মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী হাবি গাঁৱৰ এখন পথাৰত আৰু পথাৰৰ পৰিৱেশ মই মোৰ সতীৰ্থক দেখুৱাম কিদৰে এনেদৰে এতিয়া কৃষকৰ যি সেউজীয়া সপোন সেই সেউজীয়া সপোনে বৰ্তমান সোণোৱালী ৰূপ পাইছে আৰু যাৰ বাবে এনেদৰে কৃষকসকল পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত ব্যস্ত হৈ পৰে আঘোণৰ পথাৰৰ যি সোণগুটি সেই সোণগুটি চপোৱাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ব্যতিক্ৰমী নহয় গোলাঘাট জিলাৰো যিসমূহ গাঁও আছে সেই গাঁওসমূহৰ পথাৰত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে কৃষকসকল দিনে নিশাই ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে পুৱাই সকলো লোক এনেদৰে পথাৰলৈ ওলাই আহে আৰু পথাৰলৈ ওলাই আহি যি পথাৰৰ সোণোৱালী যি ধান সেই ধান কটাত এনেদৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে পুৰুষ মহিলা সকলো এতিয়া ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে পুৰুষসকলে বিৰিয়াৰে আচলতে ডাঙৰি বান্ধি তেওঁলোকে ঘৰলৈ ডাঙৰি কঢ়িওৱাৰ সমান্তৰালভাৱে যিসকল মহিলা আছে সেই মহিলাসকলেও এনেদৰে পথাৰত এনেদৰে ধান দোৱাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মোৰ লগত যদি সম্ভৱ হয় মই ইয়াৰে কেইবাগৰাকীও দাৱনী এই মুহূৰ্তত যিহেতু মোৰ লগত আছে মই পোনে পোনে কথা পাতিব বিচাৰিম বাইদেউ কেতিয়া আহিলে পথাৰলৈ হয় আমি ৰাতিপুৱাই আহিলোঁ আমাৰ এতিয়া আঘোণৰ পথাৰত আমি সোণগুটি চপোৱাৰ সময় আমাৰ সোণালী সময় তাৰপৰা ৰাতিপুৱাই আহোঁ খোৱা বোৱা পথাৰতে কৰোঁ সকলো ওলাই আহোঁ পথাৰলৈ আনন্দৰে আমি সকলো লগ লাগি সোণগুটি চপোৱাত ব্যস্ত হৈ পৰোঁ এতিয়া আপোনালোকৰ আনন্দৰ সময় আছে হয় হয় আনন্দৰ সময় সকলো ওলাই আহে নেকি সকলো ওলাই আহোঁ আমি ৰাতিপুৱাই আহোঁ পথাৰতে চাহ জলপান সকলো খোৱা হয় টেঙা খোৱা হয় আৰু সকলো আনন্দ ফূৰ্তি কৰি ইয়াতে থকা হয় হয় সকলো আনন্দ ফূৰ্তি কৰি ইয়াতে থকা হয় হয় নিশ্চয়কৈ পুনৰ মোৰ সতীৰ্থক সেই পৰিৱেশ দেখুৱাম কিদৰে পুৱাই এনেদৰে দাৱনীসকল আঘোণৰ পথাৰলৈ ওলাই আহে আৰু পথাৰলৈ ওলাই আহি তেওঁলোকে এনেদৰে আচলতে যি ধান কটা সেই ধান কটাত তেওঁলোক ব্যস্ত হৈ পৰে যিহেতু এইটো আঘোণৰ ভৰপক সময় আৰু এই সময়তে আচলতে বছৰটোৰ বাবে ধানমুঠি ঘৰলৈ নিবলৈ বছৰটোৰ বাবে অন্নমুঠি যোগাৰ কৰিবলৈ এনেদৰে কৃষকসকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায় যদিও যি গোলাঘাট জিলাত হাতী মানুহৰ সংঘাতৰ ফলত বহু কৃষকে ধান খেতি কৰিবলৈ এৰি দিছে যদিও কিন্তু বৰ্তমানো বহু অঞ্চলত আচলতে এনেদৰে এতিয়া আঘোণৰ পথাৰত কৃষকসকল ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মোৰ লগত এজন কৃষক আছে যদি মই পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম দাদা ব্যস্ততা কেনেকুৱা এতিয়া হয় বৰ্তমান আঘোণৰ বতৰ এই আঘোণৰ বতৰত আমাৰ সমূহ গাঁওবাসী ৰাইজ সম্পূৰ্ণ ধান চপোৱাত ব্যস্ত হৈ আছে পুৱা খুব সোনকালে পথাৰলৈ সকলো পুৰুষ মহিলা একেলগে আহি ইয়াত দোৱাই ধান দায় মহিলাসকলে ধান দায় পুৰুষসকলে ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াত ব্যস্ত হৈ থাকে যিহেতু গোটেই বছৰটোৰ কাৰণে আমাৰ চহা খেতিয়কসকলে ভাতমুঠিৰ কাৰণে গোটেই বছৰটোৰ কাৰণে গোটাই ল'ব লাগে আৰু সেইকাৰণে এই আঘোণ মাহত খুব সম্পূৰ্ণ ব্যস্ত হৈ থাকে আৰু খালি কিমানমান ধান আছে ইয়াত আপোনালোকৰ দাবলৈ ইয়াত আমাৰ আছে ইয়াত প্ৰায় আমাৰ সকলো মানুহে খেতিয়ক সকলোখিনি মানুহখিনি আৰম্ভ হৈছে আঘোণৰ পৰা কিন্তু ইয়াত আমাৰ এটাৰ কাৰণে বিশেষভাৱে খৰধৰ কৰিবলগা হয় যিহেতু আমাৰ ইয়াত বনৰীয়া হাতীৰ এটা উপদ্ৰৱৰ সৃষ্টি হৈ আছে আপোনালোকে সকলোৱে জানে আপোনালোকে এতিয়াও পাব ইয়াত এতিয়া আপোনাৰ বনৰীয়া হাতীৰ খোজ আছে আমি এবাৰ যিহেতু জটকাৰ দিয়াৰ যি ব্যৱস্থা কৰা হৈছে সেইকাৰণে কিছু লোক খেতিয়কে আমি খেতি কৰি পেলাই আমি অলপ ধান খেতি কৰিব পৰা হৈছে কিন্তু বহু খেতি এতিয়া অলপ আগলৈ গ'লে আপোনালোকে দেখিব যে কিছু খেতি যিটো জটকাৰ দিব পৰা ব্যৱস্থা নাথাকে তাত মাটিখিনি চন পৰি আছে এতিয়া দিনে নিশাই এনেদৰে ব্যস্ত সম্পূৰ্ণ মানুহ দিনে নিশাই ব্যস্ত কেতিয়াবা কিন্তু ৰাতিও মানে হাতীৰ কাৰণে ব্যস্ত হ'বলগীয়া হয় আৰু বিশেষকৈ লৰালৰি কৰিলে যিহেতু প্ৰকৃতিৰ যি এতিয়া দুদিনৰ আগত আপোনালোকে দেখিলে আমাৰ আৱতীয়া বৰষুণৰ নিচিনা দুজাকমান বৰষুণ অহাৰ ফলত আমাৰ খেতিয়কসকলৰ কিছু অসুবিধাও হৈ গ'ল কিছু ধান তিতিলেও আৰু তেনেকুৱা হয় বুলি তাৰ লোৱা মানে খেতিয়কসকলে খুব ব্যস্ত খৰখেদাকৈ কৰা হৈছে যিহেতু গোটেই বছৰটোৰ ভাতমুঠিৰ কথা আছে খেতিয়কসকলৰ হয় নিশ্চয়কৈ এনেদৰে এতিয়া আঘোণৰ পথাৰত দেখা পোৱা গৈছে চহা কৃষকসকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলো এনেদৰে কৃষকসকল এতিয়া ওলাই আহে আৰু ওলাই আহি এনেদৰে দেখা পোৱা যায় কৃষকসকলে যি আঘোণৰ পথাৰ সেই আঘোণৰ পথাৰত তেওঁলোক ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলোৱে আনন্দ ফূৰ্তি কৰি এনেদৰে তেওঁলোকে ধান কটাত ব্যস্ত হৈ আছে মহিলাসকলৰ সমান্তৰালভাৱে পুৰুষসকলে যি পথাৰত ডাঙৰি বান্ধি তেওঁলোকে ঘৰলৈ কঢ়িয়াত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এতিয়া আঘোণৰ পথাৰত এনেদৰে দেখা পোৱা গৈছে অসমৰ যি চহা কৃষকসকল আছে সেই কৃষকসকল এতিয়া সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।